অহা মাঘ মাহত আমি অসম লাইফৰ তৰফৰ পৰা কাহিনী ভাওনা সমাৰোহৰ আয়োজন কৰিব বিচাৰিছোঁ। এই ভাওনা সমাৰোহ আমাৰ অসম লাইফৰ উদ্যোগত আৰু ঢেকীয়াখোৱা পৰিচালনা নামঘৰ পৰিচালনা সমিতিৰ সহযোগত কৰা হ'ব। ইয়াত আমি প্ৰথম পুৰস্কাৰ সৌদশখন ভিত্তিত হ'ব। প্ৰথম পুৰস্কাৰ হিচাপে নগদ 1 লাখ টকা আৰু স্বৰ্গীয় উপেন চন্দ্ৰ দাস দেৱসুৱৰীৰ এটা বঁটা দিয়া হ'ব আৰু দ্বিতীয় পুৰস্কাৰ দিয়া হ'ব নগদ 50,000 টকা আৰু ডক্টৰ বিদ্যাপতি শৰ্মা বঁটা দিয়া হ'ব। আমি সমূহ ভাওনাৰ যিখিনি দল আছে তেওঁলোকক আমাৰ ঢেকীয়াখোৱা পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়াৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু তেখেতে নিয়মাৱলী সম্পৰ্কত আপোনালোকক অৱগত কৰিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱস্বামী ঢেকীয়াখোৱা বৰনামঘৰত আমাৰ অসম লাইভৰ স্বত্বাধিকাৰী নাথ ডাঙৰীয়াই 5 দিনীয়া কাৰ্যসূচীৰে তেখেতে ভাওনা সমাৰোহ আয়োজন কৰিবলৈ প্ৰভু ভগৱন্তৰ চৰণত সেৱা লৈ আগবাঢ়িছে আৰু অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে ইয়াত আমাৰ ভাওনাত অংশগ্ৰহণ কৰিব পাৰিব। আমাৰ মুঠতে আমাৰ 5 দিনত 10খন ভাওনাৰ প্ৰয়োজন হ'ব। সেয়েহে আমি নাটকৰ পাণ্ডুলিপিৰ বিষয়ে পিছত আলোচনা কৰিম আৰু দিন বাৰ আমি এতিয়ালৈকে সিদ্ধান্ত কৰা নাই, কিন্তু আমি মাঘ মাহতে পাতিম বুলি ভাবিছোঁ। সেয়ে আমাৰ তেখেতে আমাৰ যিখিনি খৰচ বৰচৰ যিখিনি কথা কৈছে ৰাইজৰ আগত তেখেতৰ পিতৃ আৰু মাতৃ নামত 2টা বঁটা প্ৰদান কৰা হ'ব আৰু আমি যথা সময়ত আমি সমিতিয়ে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। সেয়ে তেখেতক এই সুযোগতে যে এখন ভাওনাই 7টা সভাৰ সাৰ, যেতিয়া আমাৰ 10খন ভাওনা হ'ব তেখেতৰ প্ৰভু ভগৱন্তই কৃপা দৃষ্টি মিলাব। সেয়ে যে গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ অসমৰ এনেকুৱা সুযোগ্য সন্তান আমাক খুব প্ৰয়োজন হয়। সেয়া আমি ভাবিছোঁ যে পুনৰ ভাগতে তেখেতে যি কামনা আমি সেৱা ল'বলৈ আহিছে মনোবাঞ্ছা পূৰ্ণ কৰক আৰু তেখেতক কুশলে মংগলে ৰক্ষা কৰক। ধন্যবাদ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱস্বামী ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰ ভাগতেই অসমৰ সুযোগ্য সন্তান অসম লাইভৰ স্বত্বাধিকাৰ নৃপেন্দ্ৰ দাস ডাঙৰীয়া পুৱাতে গুৰুজনৰ ওচৰত সেৱা জনাবলৈ আহিলে আৰু তেখেতে খালি গ্ৰন্থ তেখেতে প্ৰকাশ কৰিছে। সেই গ্ৰন্থখিনি আপোনালোকে নামকৰণ কৰিছে অমিত সংগীত সূৰ্য আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সেৱাৰ বাবে তেখেতে উৎসৰ্গা কৰিছে আৰু এই পুথিখন সকলোৱে আঁকোৱালি ল'ব আৰু ইয়াত 3টা ভাষাত এই পুথিখন তেখেতে ৰচনা কৰিছে, অসমীয়া, হিন্দী আৰু ইংৰাজী। আমাৰ বাহিৰৰ লোকসকলেও এই পুথিখন পঢ়িব পাৰিব আৰু তেখেতক আমি এই সুযোগত আশীৰ্বাদ কৰিলোঁ যে আমাৰ অসমখনৰ যথেষ্টখিনি কৰিবলগীয়া কাম আছে, উঠি অহা প্ৰজন্মক আগবঢ়াই লৈ অহা বহুতো কথা আছে। সেয়ে আমাৰ গুৰুজনৰ কলা কৃষ্টি সংস্কৃতিকে আদি কৰি পূৰ্বপুৰুষসকলৰ যি আমাৰ সংস্কৃতি থৈ যোৱা সেইখিনি তেখেতে ৰক্ষা কৰিব বুলি প্ৰভু ভগৱন্তৰ চৰণত পুৱাৰ ভাগত আমি আশীৰ্বাদ প্ৰদান কৰা হ'ল। তেখেত আৰু তেখেতৰ পৰিয়াল আৰু তেখেতৰ সহকৰ্মীসকল সকলো ব্যৱসায় বাণিজ্যকে আদি কৰি প্ৰভু ভগৱন্তই নিয়মতে কুশলে ৰক্ষা কৰিব। ধন্যবাদ।